তো নমস্কাৰ গুড মৰ্নিং এণ্ড আপোনালোকৰ কি খবৰ আপোনালোকক ৱেলকাম কৰিছোঁ মোৰ এটা নতুন ব্লগত আৰু মোৰ খবৰটো একদম মজা কাৰণ কি মজাও বেয়াও কাৰণ কি ফাইনেল এক্সাম চলি আছে তো মই মানে এক্সাম দি আহিলোঁ আৰু দিনটো বহুত স্পেচিয়েল কাৰণ কি আজি মই এটা মোৰ ড্ৰিম বস্তু ল'ম ব্লগৰ লাষ্টলৈকে গম পাব বাট এতিয়া মই যাই আছোঁ ফাৰ্ষ্ট নিহাৰ্ডাৰ শ্বুট এটা আছে ৱেব ছিৰিজৰ মানে শ্বুট হৈ আছে মই BTS ব্লগ নবনাওঁ কাৰণ কি BTS ব্লগ বনালে মই ব্লগটো ৱেব ছিৰিজ আপলোড হোৱাৰ পিছত দিব পাৰিম সো সেইকাৰণে মানে এইটো জাষ্ট এ নৰ্মেল ব্লগ কাৰণ কি মই মানে এটা মোৰ ড্ৰিম বস্তু লৈ আছোঁ ড্ৰিম বস্তুটো আপোনালোকে দেখা পাব লাষ্টলৈকে আৰু মই ক'ত ৰখি আছোঁ আমাৰ জানে ছেকেণ্ড ঘৰ দিগন্তহঁতৰ ঘৰ তো এতিয়া দিগন্ত আহি আছে দেন সিয়াক লৈ কিনে যাওঁ বঢ়িয়াকৈ আৰু এতিয়া মোৰ টি চাৰ্ট বেলেগ আছে এতিয়া ছেকেণ্ডত টি চাৰ্টটো বেলেগ হৈ যাব চাওক 1 2 3 টি চাৰ্ট চেঞ্জ হোৱা নাই বাট জাগা চেঞ্জ হৈ গ'ল য়েছ মই কালি গৈছিলোঁ শ্বুটত যাম বুলি গৈছোঁ ব্লগো বনাইছোঁ বাট মই এতিয়া আপলোড কৰিব নোৱাৰোঁ কাৰণ কি সেইটো ৱেব ছিৰিজ হয় তো কিছুমান ৰেষ্ট্ৰিকশ্যন থাকে সেইটোত তো মই এতিয়া দেখাব নোৱাৰোঁ সেইবিলাক একো বা কাষ্ট নহ'লে একো দেখাব নোৱাৰোঁ চ' মই সেইকাৰণে ব্লগটো আপলোড কৰা নাই কৈছিলোঁ কালি দিগন্ত আহি আছে তো আজি দিগন্তই আহিছে সেইটো লৈ কথা নাই বাৰু তো এতিয়া মানে মোক মানে মায়ে মানে এটা বহুত ডাঙৰ কাম দি দিছে মানে মোৰ কাৰণে ডাঙৰ কাৰণ কি লাইফত এইটো এক্সপিৰিয়েঞ্চ নাই মানে কি কৰিব দিছে মোৰো ফাৰ্ষ্ট টাইম হ'ল তোৰ লগত ফাৰ্ষ্ট টাইম হ'ব চলো মোক মানে মায়ে কিনিব দিছে পৰ্দা চা ভাই চুজটো কৰি ল'লোঁ এইটো কেনেকৈ লাগব এতিয়া কওক মানে একচুৱেলি আমাৰ ঘৰটো মানে এতিয়া প্লাষ্টাৰ কৰিছে ন তো ভালকৈ মানে ৰং চং কৰা নাই তো এতিয়া মানে ৰংটো মানে ইটোৰ লগত মিলাই কিনে কৰিব লাগিব আৰু হোৱাইটটো মেইন কেছটোৰ বগা কালাৰ ৰং দিলেও মিলি যায় ৱাটাৰ চব মিলি সেইকাৰণে মানে ব্লুৰ লগত মিলি যায় তো সেইকাৰণে মানে এতিয়া এইটো ল'লোঁ চেম ল'ম গোটেইকেইটা দৰ্জা খিৰিকী গোটেই চেম ল'ম এতিয়া দি আছে ফাৰ্ষ্টতে মানে পৰ্দা ওলাওঁতে মানা নাছিল মানে ইয়াক কৈ আছে কি বেছিকৈ লাগে তো এতিয়া মানে এতিয়া আমাক মানে চাই আছে ইয়াতে তো মই মানে তাৰ পৰা মানে পূৰা অলপ লেভেলত ওলাই আহিলোঁ ন তাত যাব কাৰণে ভাল নালাগে তো এতিয়া সকলো কি দিগত যা তই যাই কিনে ক তই লৈ আছ কি কৈছে भाग रहे बोले हम दाम मतलब वो कन्विंस कर रहे हैं लेकिन आप लोग भाग रहे हैं हम लोग कहाँ भाग रहे हैं भाई हम लोग यही का है हम लोग यही का लोकल है भाई क्यों भागेगा हम लोग है कि नहीं नहीं तू कौन है अच्छा अरे मैं কৈছোঁ এইটো अच्छा चलो इधर पौधा तो ले लो इधर मार्क जाए के दी दो चाओ मम्मी जी का रिएक्शन क्या होता है फिर मैं आजिकल कितना बेसि हिंदी ওলোৱা হৈছে হিন্দীত ট্ৰান্সফাৰ কৰি দিওঁ নেকি নকৰোঁ এনে কৈছোঁ অসমীয়াতে কৰিম মই অসমীয়াই ভাল লাগে মোক চলো এটা লেটছ গো বাই গ'লো দেন চাওঁ ক'ত যাওঁ লেটছ গো the next day চ' আজি হ'ল নেক্সট ডে আৰু আপোনালোকে ঘৰৰ বেকগ্ৰাউণ্ড একদম ইগন'ৰ কৰক কাৰণ কি ঘৰ মানে আমাৰ বনাই আছে নতুনকৈ চ' সেইকাৰণে অলপমান যধমধ হৈ আছে তো মোৰ মানে বেয়া দৌৰাদৌৰি লাগি আছে দৌৰাদৌৰিৰ মাজতে এটা গুড খবৰ যে হেৰি ফাইনেল এক্সাম শেষ টেনশ্যন নাই এতিয়া আৰু আমাৰ আজি আছে মানে শ্বুট 2 AM দীপৰ ৰুমত হেৰি পানী খাইটি তো এতিয়া যাব লাগিব মই পানী খাইটি আৰু বহুত দেৰি হৈ গ'ল বাট একদম দৌৰাদৌৰি কৰি কিনে আহিছোঁ আৰু বেয়া ভাগৰ লাগি আছে তো এতিয়া বঢ়িয়াকৈ যাওঁ পানী খাইটি আৰু বাকী কাজবিলাক মানে ৰন্ধতে চবে তাতে গৈছে অলৰেডি আৰু আজি মানে দিনতো শ্বুট আছে আৰু ৰাতিও শ্বুট আছে তো একেবাৰে আমি ছানডে ইভিনিং আহিম চাগে আজি ছেটাৰডে কালি আহিম মানে তো ইমান স্পীডত কথা হ'ব নেকি মই তো চলো আৰু মই যে কৈছিলোঁ স্পেচিয়েল বস্তুটো হ'ল এইটো হিয়াৰ ইজ দ্য গ'ল্ডেন ওপৰত থকাটো কি হয় আপোনালোকে নিজে গমেই পাইছে চাগে গ'ল্ডেন ৰিং আৰু আপোনালোকে নাভাবিব যে মাহঁতৰ পইচা দি লৈছোঁ বা কিবা লৈছোঁ নহয় একদম আৰু দাম পৰিছে দামটো নকওঁ বাৰু মই মেনশ্যন নকৰোঁ দামটো আৰু বহুত আগৰ পৰা মানে মন আছিল ল'ম তো এতিয়া বেছি বকি নাথাকোঁ মই মানে সোনকালে যাব লাগে এতিয়া পানী খাইটি কাৰণ কি বহুত দেৰি হৈ গৈছে অলৰেডি তো এতিয়া যাওঁ বঢ়িয়াকৈ দিগন্ত মোৰ কাৰণে ৰখি আছে তলত বাকী চব গ'ল কৈছোঁৱে অলৰেডি আৰু দিগন্তকেইটা লৈ কিনে ধুনীয়াকৈ আমি যাওঁ পানী খাইটি দেন তাতে যাই কিনে দেখাম বেয়া স্পীডত কৈছোঁ চালো লেটছ গো এইটো আহি আছে তেতিয়াৰ পৰা ইমান টাইম ৰখাইছে এতিয়ালৈকে আহিয়ে নাপায় তো এতিয়া ফাইনেলি আমি যাওঁ যাই কিনে আপোনালোক তাতে কোন কাষ্ট আছে দেখা আছে নিউ কাষ্ট আছে আগৰ 2 AM আপোনালোকে যদি চোৱা নাই এইটো চাৰ্ট লিংক আহি আছে আৰু তলত ডিছক্ৰিপশ্যনতো লিংক আছে যাই কিনে 2 AM চাৰ্ট এইটো পাৰ্ট 2 আহি আছে অতি সোনকালে এইবাৰ আমাৰ ইও এক্টিং কৰিব আমাৰ ফাৰ্ষ্ট এক্টিং কৰিব ভিডিঅ'ত ল'ৰাই চালো কেনেকৈ এক্টিং কৰে দেখাম বাকী লেটছ গো যাই কিনে দেখাম কি মই প্ৰ বাৰু ইয়াৰ এক্টিং দেখাব এইবাৰ আপোনালোকে চালো এতিয়া যাই লওঁ পানী খাইটি ফটাফট যাওঁ 11টা বজাত যাই পাব দিছিল ইয়াতে বাজিল 11:15 যাই 12টা লাগিকে যাই পাব চালো থাৰ্ড শ্বটটো তুমি দেখাই দেখি ড্ৰিম মানে কৰিছে ড্ৰিমত আছে ঠিক আছে এফালে আছে অমলু মানে অমলান ক্ৰিয়েশ্যনত যাবা মোৰ ব্লগৰ কাৰণে বনাই আছোঁ দুটাই দি দিম আৰু এফালে আছে ডাইৰেক্টৰ
ये बेग और এইফালে আছে অজয় এইফালে আছে নুনু এইফালে আছে এইফালে আছে আস আৰু এইফালে আছে দিগন্তৰ ভাইটি সেকেন্ড ৰাহুল সদায় কেমেৰা মুখৰ ফালে তেতিয়াই কৰে যেতিয়া মানে মই গম নাপাওঁ ন এনেকুৱা কিবা চলো লাগিছে আছে মানে দেন কিবা এটা কোৱা কোৱা কিবা এটা কোৱা কি কম লা 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 আমি এখানে 1 2 3 4 5 6 7 8 আটাই পুরা এটা এটাকে এটা জাম আমি তার তাতে যাম ওকে তাতে যাম মানে আমাৰো টেক আছে ন এখানে আমি তাতে যাম কালাৰ গেটিখন আহিব না কেছ নাই রাহুল পুরা একদম ফলা আইছে ওচলে রাহুল এটা সাইডটা এটা হারে যাব একদম মানে তো আমাৰ মানে তেতিয়াৰ পৰা মানে শ্বুট হয় এতিয়া বাজিল 4:30 তো মই মানে একো ক্লিপ লোৱা নাই কাৰণ কি ইউটিউব লগত মই ভিডিঅ' চিডিঅ' একো নেদেখাওঁ আপোনালোকে ডাইৰেক্ট ভিডিঅ'টো আহিলে চাব এতিয়া আমি খাম বঢ়িয়াকৈ ভাত বনাইছে আমাৰ ননয় অভাৰলোডেড subscribe to the channel Rahul Vlogs আসাম ব্লগাৰ ৰাহুল Assam blogger Rahul তো আমি এতিয়া ঘূৰি আছোঁ ডাউনটাউন ইউনিভাৰ্চিটিৰ একদম ভিতৰত কেম্পাছত আপোনালোকে পিছফালে দেখাই হৈছে পুৰা পেট হেৰি আছে এই দেখাই নাপায় আৰু ভুলাই গ'ল ভিতৰত আছোঁ আমি একদম পুৰা আগৰ ফালে তো পুৰা ভিতৰত মানে দ্বীপ আৰু অমলান মানে ডাউনটাউনত পৰে তো সেইকাৰণে মানে ধুনীয়াকৈ একদম কি ধুনীয়া ভিউ বলা লেটছ গো তো ইয়াতে মানে ডাউনটাউনত পৰে সেইকাৰণে মানে আহা চান্স এটা পালোঁ এইফালে পুৰা ইমান ডাঙৰ কেম্পাছ মানে আগতে সোমাই পোৱা নাছিলোঁ কেতিয়াও কিন্তু আজি সোমালোঁ তো এতিয়া গৈ আছোঁ মোবাইলটো ফাৰ্ষ্ট যাব পালোঁ ই মানে এতিয়া আমাক আৰু ক'ৰবাত লৈ যাই আছে ডাউনটাউনৰ লোকেল ন ল'ৰা তো সেইকাৰণে ডাউনটাউনত পঢ়ে যেতিয়া ডাউনটাউন যদি চবৰেতো চোৱা এটা সপোন থাকেই সেইকাৰণে আমি আহিছোঁ এতিয়া কিবা কিবি মানে ক'ত কি আছে একোতো ধৰিব পৰা নাই বাট এইখন মানে নকওঁ আৰু একদম ভাষালে ইমান কি কৰাই আছে ঘূৰি আছে কি মজা লাগিছে ভাই আৰাম লাগিছে আসাম ব্লগাৰ ৰাহুল ৰাস্তাটো গম নাপাওঁ ফিল্ডৰ পৰা মাজত সোমাই দিছোঁ গাড়ী এনেকুৱা সোমাই গৈছে পানী এইফালে কোৱা আহি আছোঁ হা ৰাস্তাটো গম নাপায় দে ফিল্ডখন আছে ন তাতে সোমাই দিছোঁ ইমান পানী চাকা এইখিনিলৈকে সোমাই গৈছে একো নাই বনাইছা এইটো তোমাৰ কাৰণে ক্লিপ এটা লৈ দিছোঁ তোমাৰ এণ্ট্ৰি তো মই মানে ব্লগটো এণ্ড নকৰিলোঁ এতিয়া মানে ইমান ধুনীয়া জেগাত আহিছোঁ তো এতিয়াতো এণ্ডটো কৰিব নোৱাৰোঁ মই ইমান বঢ়িয়াকৈ ইমান ধুনীয়া জেগাত অহাৰ পিছত জেগাটো দেখাই দিয়া সেইফালে যোৱা জেগাটো এই বে কি আহে লাগিছে বে